Hello students, যিসকল ছাত্ৰ ছাত্ৰীয়ে HS 2025 পাছ কৰিছিলে আৰু 80% লাভ কৰিছিলে তো তেওঁলোকেতো স্কুটি পাবলৈ গৈ আছে তো এই যে স্কুটি পাবলৈ গৈ আছে তেওঁলোকক স্কুটি পাবলৈ এটা ভেৰিফিকেশ্যন কৰাৰ দৰকাৰ হ'ব আৰু কলেজসমূহত ভেৰিফিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হৈছে কিছুমানত হোৱা নাই হ'ব সোনকালে তো এই ভেৰিফিকেশ্যন প্ৰচেছত কিছুমান আমাৰ ডকুমেণ্টছ দৰকাৰ হ'ব আৰু সেই ডকুমেণ্টছখিনি নহ'লে কিন্তু আমাৰ ভেৰিফিকেশ্যনত আমাক ৰিজেক্ট কৰা হ'ব আৰু আমাক কিন্তু স্কুটি দিয়া নহয় গতিকে আমি আজি ভিডিঅ'টো চাবলৈ গৈ আছোঁ যে আমাৰ কি কি ডকুমেণ্টছ দৰকাৰ হ'ব আৰু আমি সেইখিনি কি কি জমা দিব লাগিব সেইখিনি আমি চাই লওঁ এতিয়া প্ৰথমতে আমাৰ ডকুমেণ্টছ দৰকাৰ হ'ব ক্লাছ 12 এডমিট এণ্ড মাৰ্কশ্বিট ইন অৰিজিনেল এণ্ড ফটোকপি তো আমি কি কৰিব লাগিব আমিতো ফটোকপি নিব লাগিব অৰ্থাৎ জেৰক্স নিবই লাগিব লগতে আমি অৰিজিনেলখিনিও লৈ যাব লাগিব ইয়াতে লিখা আছে এডমিট কাৰ্ড আৰু মাৰ্কশ্বিট HS 2025ত পাছ কৰাসকলে মানে ক্লাছ 12ৰ যোনখন মাৰ্কশ্বিট আছে আৰু এডমিট কাৰ্ড আছে এখন লৈ যাবা আৰু লগতে অৰিজিনেলখনো লৈ যাবা লগতে নিব লাগিব আধাৰ কাৰ্ডৰ জেৰক্স কপি দিব লাগিব আকৌ অৰিজিনেলখনো দিব লাগিব এডমিশ্যন ৰিচিপ্ট তুমি যে এডমিশ্যন লৈছা বেলেগ এখন কলেজত মানে তুমি এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বেলেগ এখন কলেজত এডমিশ্যন লৈছা তো সেই এডমিশ্যন ৰিচিপ্টখন লৈ যাব লাগিব নেক্সট লাগিব bonafide certificate from the institution where she is studying তো ইয়াতে এখন চাৰ্টিফিকেট দৰকাৰ হ'ব যোনখন কলেজত তুমি বৰ্তমান পঢ়ি আছা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যোনখন কলেজত তোমালোকে পঢ়ি আছা সেই কলেজৰ পৰা এটা bonafide চাৰ্টিফিকেট দৰকাৰ হ'ব তোমালোকে কলেজত ক'লেই হ'ব তোমালোকক তাৰ পৰা দিয়া হ'ব তো এই চাৰিটা ডকুমেণ্টছ বিচৰা হৈছে ইতিমধ্যে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট মানে ওদালগুৰি কলেজত আৰু আন কলেজসমূহতো এনেদৰে ডকুমেণ্টছখিনি বিচৰা হ'ব তো যদিহে তোমালোকৰ কিবা মানে ধৰা এতিয়া বাকীখিনিতো আছে তোমালোকৰ তাত নিশ্চয় কিন্তু বাকী তোমাৰ bonafide চাৰ্টিফিকেটখন সোনকালে বনাই ল'বা যিসকলৰ প্ৰচেছিং ষ্টাৰ্ট হোৱা নাই ষ্টাৰ্ট হ'ব সোনকালে তো কাইলৈতো তোমালোকৰ আছেই ডিষ্ট্ৰিবিউশ্যনৰ হেৰিটো চেৰিমনি আছে গতিকে সোনকালে এইখিনি দৰকাৰ হ'ব আৰু ওদালগুৰিসকলেও যিসকলে ইতিমধ্যে গম পাইছে কথাখিনি তো কাইলৈ তোমালোকে সোনকালে গৈ কলেজত গোটেইখিনি চাৰ্টিফিকেটখিনি বনাই ল'বা bonafide চাৰ্টিফিকেটখন আৰু তাৰপিছত তোমালোকে ভেৰিফিকেশ্যনৰ কাৰণে গ'লেই হ'ল ওদালগুৰি কলেজত হৈ আছে ভেৰিফিকেশ্যন হ'ব কাইলৈৰ পৰা তো তাতে তোমালোকে জমা দিলেই হ'ল 10টাৰ পৰা ষ্টাৰ্ট হ'ব তো এইখিনি আছিল আজি ভিডিঅ'টোত আশা কৰিছোঁ ভিডিঅ'টোৰ দ্বাৰা তোমালোকে উপকৃত হ'বা আজি ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং কেন লাৰ্ণ